আপোনালোকক নুনি কটনৰ এযোৰ কাপোৰ দেখুৱাবলৈ লৈছোঁ। দেখুৱাৰ আগতে এটা কথা কওঁ, আমি এই ব্লগটোত কাপোৰযোৰ দেখুৱাৰ লগতে আমি শেষত কাপোৰযোৰৰ দাম কিমান সেইটো আপোনালোকক কৈ দিম। সম্পূৰ্ণকৈ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব লাগিব। আচলতে কমপ্লিট নাচাই কাৰণে প্ৰথম দফা চাই পেলাই আপোনালোকে আকৌ কাপোৰযোৰ সম্পৰ্কত যিকোনো প্ৰশ্ন আমাক সোধে। গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আৰম্ভণিৰ পৰা ভিডিঅ'টো শেষলৈকে ভাল ধৰণে চাব। ইয়াৰ কালাৰ, ফুল, ইয়াৰ ৰেট কেনেকুৱা, কি পৰ্যায়ত পাব, এই সকলোবিলাক আপোনালোকে ভিডিঅ'টো চালেই গম পাব। গতিকে আপোনালোকক নুনি কটনৰ এই কাপোৰযোৰ দেখুৱাবলৈ লৈছোঁ। এইখন হৈছে মেখেলাখন। এইখন চাওক, এইখন হৈছে মেখেলাখন। ইয়াত কোনো ৰুলেক্স বা গুণা ব্যৱহাৰ কৰা নাই, সম্পূৰ্ণ সূতাৰে ফুল কৰা আছে। গতিকে ইয়াৰ কালাৰটো আৰু ফুলটো আপোনালোকে ভাল ধৰণে চাই লওক। কেমেৰা ওচৰত গৈছে। কাপোৰযোৰৰ কালাৰ ভাল ধৰণে চাই লওক। এইটো আচলতে গ্ৰে কালাৰ হয়, অলপ গ্ৰে কালাৰ দৰে। কাপোৰৰ ৰংটো আৰু ফুলৰ ৰংটো আপোনালোকে ভাল ধৰণে চাই লওক। এইখন হৈছে মেখেলাখন। মেখেলাখনৰ তলত থাকিব এনেধৰণে ফুল আৰু ওপৰত 3 লাইন বুটা দিয়া হৈছে। আৰু ইয়াতে এটা ব্লাউজ পিচ দিয়া হৈছে। এইটো চাওক, এইটো হৈছে এটা ব্লাউজ পিচ। ব্লাউজ পিছত এটা পাৰি দিয়া হৈছে। এইটো এটা পাৰি দিয়া হৈছে। এতিয়া আপোনালোকক চাদৰখন দেখুৱাওঁ। এইখন হৈছে চাদৰখন। অতি মৰম লগা এটা যোৰা চাওকচোন। এইখন হৈছে চাদৰখন। চাদৰৰ আগত এনেধৰণে ফুল আছে। চাদৰৰ আগত এনেধৰণে ফুল আছে। আঁচলটো এনেকুৱা। আৰু আপোনালোকে ইয়াত দহি বাতি ল'ব লাগিব। চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা আছে। গোটেই গাতে এনেধৰণে বুটা আছে। দুটা কালাৰৰ কম্বিনেশ্যন মিলাই কৰিছে। আৰু এই চাদৰখনৰ ছাইড পাৰি চাওক, ইয়াত ফিক্স পাৰি কৰি দিয়া হৈছে। চাদৰৰ ফিক্স বৰ্ডাৰ কৰি দিয়া আছে। এইযোৰ হৈছে নুনি কটনৰ এটা যোৰা। ইয়াৰ মূল্য হৈছে 3199 rupees। 3199 rupees। কিন্তু আপোনালোকে লওঁতে এটা 10% ডিছকাউণ্ট পাব। গতিকে আপোনালোকৰ পচন্দৰ ভিতৰত যদি পৰিছে তেনেহ'লে আমাৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰক, যিটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। এযোৰ নুনি কটন মেখেলা চাদৰ গ্ৰে কালাৰৰ। ইয়াৰ মূল্য হৈছে 3199 rupees। আৰু আপোনালোকে লওঁতে 10% এটা ডিছকাউণ্ট পাব।